উল্লেখযোগ্য দিন অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনখন এইবাৰ বাৰপূজীয়াত অনুষ্ঠিত কৰাৰ আয়োজন কৰিছে আৰু সেই উপলক্ষে প্ৰথম কাৰ্যসূচী হিচাপে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান হিচাপে চিহ্নিত হোৱা এই আহতগুৰি অঞ্চলত তেখেতৰ যি প্ৰতিমূৰ্তি আছে তাত অসম সাহিত্য সভাৰ হৈ আমি সকলোৱে তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আজিৰ এই 2024 বৰ্ষটোৰ এটা তাৎপৰ্যপূৰ্ণ বৰ্ষ হৈছে এই কাৰণেই যে 1924 চনত অৰ্থাৎ আজিৰ প্ৰায় 100 বছৰ আগতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বতেই অসম সাহিত্য সভাৰ সপ্তম বাৰ্ষিক অধিৱেশন গুৱাহাটীত অনুষ্ঠিত হৈছিল। গতিকে তেখেতে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনৰ 100 বছৰৰ পিছত 2024ত এইবাৰ এই মৰিগাঁও জিলাতে যে এই সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন হ'ব ইও এক তাৎপৰ্যপূৰ্ণ বিষয়। আমি আশা কৰিছোঁ আগন্তুক দিনকেইটিত অসম সাহিত্য সভাই যিখিনি কাৰ্যসূচী লৈছে সেই সকলোখিনি কাৰ্যসূচী সফল ৰূপায়ণ হ'ব আৰু ইয়াৰ যোগেদি এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব আৰু ভৱিষ্যতে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ ক্ষেত্ৰত আজি এইকেইদিনৰ যিখিনি আলোচনা বা পৰ্যালোচনা হ'ব এইখিনিয়ে যথেষ্টভাৱে সহায় কৰিব। কৰাৰ প্ৰয়াস কৰিছিল আৰু আধুনিক মনস্তত্বৰে জাতীয় জীৱনটোক আগবঢ়াই লৈ যাবলৈ বিচাৰিছিল আৰু এক স্বাভিমানী সত্তাৰে এই জাতীয় জীৱনটো প্ৰতিষ্ঠা কৰাৰ যি ৰেখাপাত কৰিছিল সেইজন আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱক আজি আমি ইয়াতে সামূহিকভাৱে শ্ৰদ্ধাঞ্জলি জনালোঁ। অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি মহোদয় আহি ইতিমধ্যে উপস্থিত হৈছে। গতিকে সকলোৱে মিলি আমি আজি ইয়াতে শ্ৰদ্ধাঞ্জলি জনাই ইয়াৰ পৰা আমি একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনলৈ আমি যাত্ৰা কৰিম আৰু ধাপে ধাপে গোটেই কাৰ্যসূচীবিলাক আজি তাত অনুষ্ঠিত হ'ব। মই এই মুহূৰ্তত এটা কথাই ক'ব বিচাৰিছোঁ যে এই একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশন আমাৰ আস্থা বিশ্বাসৰ আমি ভেটি কৰিব বিচাৰিছোঁ। এক সুন্দৰ যাত্ৰা আমি আৰম্ভ কৰিব বিচাৰিছিলোঁ আৰু মই আচলতে অসম সাহিত্য সভাত যিখন ছবি মই চাবলৈ বিচাৰিছিলোঁ আৰু সেই ছবি যেন আজি মই বাৰপূজীয়াত দেখিবলৈ পাম আৰু তাত সকলো জাতি জনগোষ্ঠী মানে সকলোৰে সমাৱেশ ঘটিব আৰু সকলো ভাষা সংস্কৃতিৰ তাত সমাৱেশ ঘটিব আৰু এই সকলোৰে ঊৰ্ধত অসমৰ জাতীয় জীৱন অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠা মূল কেন্দ্ৰবিন্দু হ'ব। আমি উত্তৰ ভাৰতত আমি অসমীয়া ভাষাক এক একক শক্তিশালী ভাষাৰূপে আমি পৰিগণিত কৰিব লাগিব। এয়া আমাৰ মিছন এণ্ড ভিজন লক্ষ্য আৰু উদ্দেশ্য। গতিকে অসমীয়া জাতীয় জীৱনে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মনস্তত্ব বিশ্লেষণ কৰক আৰু তেখেতৰ দিগদৰ্শনেৰে আমাৰ জাতীয় জীৱন আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰক আৰু সেইটো প্ৰতিগৰাকী অসমীয়াই মৰ্মে মৰ্মে উপলব্ধি কৰক। গতিকে মই সদায় এটা কথা কৈ আছোঁ যে পথৰ সংলাপে কেতিয়াও জাতিক উদ্ধাৰ নকৰে। গতিকে বাস্তৱসন্মত কাৰ্যসূচীৰে আমি জাতীয় জীৱন আগবঢ়াই লৈ যাব লাগিব আৰু এই বাস্তৱসন্মত ধ্যান ধাৰণা আমি বাৰপূজীয়াৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনত আমি দেখিবলৈ পাম বুলি আমি অনুভৱ কৰিছোঁ।